হেল্ল' গাইজ, গুড মৰ্ণিং। আজি বহুত দিনৰ মূৰত এটি ব্লগ বনাম বুলি ওলাইছোঁ। মই হোৱাৰ পিছত আজি এইটো মোৰ প্ৰথম ব্লগ। এনে শ্বৰ্ট ভিডিঅ' দি আছোঁ, যদিও ব্লগ বনোৱা নাছিলোঁ। আৰু এতিয়া বৰ্তমান মই ঘৰত আছোঁ, ঠাণ্ডা দেখিছে আপোনালোকে, ইমান কুঁৱলী। অলপ বাহিৰত ওলাই আহিছোঁ ৰাতিপুৱা উঠি কিনে। ভাবিলোঁ কি ব্লগটো আৰম্ভ কৰি দিওঁ আজি। আৰু আজি চাই থাকক, আজি এটা মোৰ কাৰণে বিশেষ দিন। আপোনালোকে জানে, গম পাইছে, নহতৰ কৃষ্ণগুৰু আশ্ৰমত 12 দিনীয়া অখণ্ড কীৰ্তন এক নাম চলি আছে। আৰু আজি তাত যাম, আপোনালোকক দেখাম কেনেকুৱা পালনাম চলি আছে, কিমান ভকত হয়, কেনেকুৱা পৰিৱেশ, কেনেকুৱা পৰিস্থিতি, এইবিলাক চব দেখাম। শিষ্টাচাৰ আছে, আধ্যাত্মিকতা আছে, মানে চবখিনি আছে। তাতে কোনো প্ৰশাসন নাই। ভকতবিলাকে তাত কেনেকৈ থাকে, কিমান মিলা প্ৰীতিত থাকে, হাই কাজিয়া একো নাই। ইমান ধুনীয়া পৰিৱেশত থাকে তাত। কাপোৰ কানি, সাজ পাৰ, এইগিলাখান চলন ফুৰণ, কথা বাৰ্তা ইমান ধুনীয়া। গতিকে মই আপোনালোকক দেখাই যাম, চাই থাকিব। এতিয়া চাব আপোনালোকে, অসমত, বিশেষকৈ আমাৰ অসমত যিকোনো এটা উৎসৱ পাৰ্বণ হ'লে কিমান হাই হাল্লা থাকে, কিমান কাজিয়া হয়, কোনে কি কাপোৰ পিন্ধে, মানে তাত কোনো ফেশ্বন শ্ব'ৰ প্ৰতিযোগিতা নাই। সৰু ডাঙৰ, ধনী দুখীয়া চব এক। সেয়াই হৈছে আমাৰ কৃষ্ণগুৰু আশ্ৰমৰ মূল উদ্দেশ্য। গতিকে চাই থাকিব আপোনালোকে। এতিয়াতো মই বৰ্তমান ঘৰত আছোঁ, পথাৰৰ মাজত। ভাবিলোঁ ইয়াৰ পৰাই ব্লগটো আৰম্ভ কৰি দিওঁ। আৰু অলপ পিছত আমি আশ্ৰমত যাম, গোটেই ভিডিঅ'খিনি বনাম মই, আপোনালোকক দেখাই যাম। গতিকে ভিডিঅ'টো চাই থাকিব। এয়া আপোনালোকে আমাৰ পথাৰৰ পৰিৱেশটো দেখিছেই, ধুঁৱলি কুঁৱলী হৈ আছে, চিনিয়ে নাপায় দূৰলৈকে। এতিয়াতো পথাৰবিলাক চব মুকলি, ধান কাটা হৈ গ'ল। ধান কটা হোৱাৰ পিছত আমাৰ এইফালে কি বেছি খেতি নকৰে, আৰু মাটিখিনি এনেই পৰি থাকে। জানেই, আমাৰ অসমীয়া মানুহ বছৰত এবাৰে খেতি কৰে, এটাই খেতি কৰে। গতিকে চাই থাকিব ভিডিঅ'টো। আপোনালোকক সকলোকে নমস্কাৰ জনালোঁ আজি বহুদিনৰ মূৰত। ভিডিঅ'টো ভাল লাগিলে একবাৰ চাই কিনে লাষ্টত লাইক কৰি দিব, আৰু এটা কমেণ্ট কৰি জনাব ভিডিঅ'টো কেনেকুৱা লাগিলে, বা চাই কিনে কেনেকুৱা পাইছে। আৰু যদি ভাল লাগিছে, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। জয় কৃষ্ণগুৰু আশ্ৰমৰ গেটৰ এণ্ট্ৰিখিনি মই দেখুওৱা নাই, কাৰণ ইয়াতে বহুত পানী বটল লাগি উঠিছিল, সেইকাৰণে ভিডিঅ' বনাব নোৱাৰিলোঁ। আৰু এনেকৈ আমি আশ্ৰমৰ ভিতৰত আহি কিনে চাকি বন্তি জ্বলাব আহিলোঁ। আৰু এই চাকি জ্বলোৱা জেগাখিনি চাওক, কিমান সুন্দৰ, কিমান পৰিষ্কাৰ কৰি ৰাখিছে ভকতসকলে। আৰু ইয়াত এনেকৈ চাকি জ্বলাবলৈ ল'লোঁ আমি। বাহিৰৰ পৰা লৈছোঁ টেণ্ট চাকি, এইবিলাক লোৱাখিনি দেখুওৱা নহ'ল। আৰু এনেকৈ চাকি দি আমি ওলাই আহিলোঁ। दिनेश दास मेधी प्रभु, পুৰুষে প্ৰয়াগৰাজৰ পৰা আহি উপবিষ্ট হোৱা লালজী প্ৰভু, আৰু সেই প্ৰয়াগৰাজৰ পৰা অহা প্ৰভুৰ একান্ত ভক্ত অম্বিকা প্ৰসাদ মিশ্ৰ প্ৰভু, আৰু এই মঞ্চত উপবিষ্ট হৈ থকা প্ৰভুৰ একান্ত ভক্তদ্বয়। কি হ'ল? জয় কৃষ্ণগুৰু। এইটো হৈছে আমাৰ সুবৰ্ণপুৰ। ইয়াতে সুবৰ্ণপুৰত আছোঁ আমি। চাওক, আপোনালোকক দেখাই দিছোঁ অলপমান ধুনীয়া।
রাজা প্রজা হতে পরে বিশ্ব রূপর ও দৃশ্য দেখি রাজা পাশে হইলা হত আৰু এইটো হৈছে ভুৱনপুৰৰ পৰা ওলাই অহা ৰাস্তা। এদিনকৈ ওলাই আহি এই নদীৰ পাৰে পাৰে এনেকৈ এটা ৰাস্তা আছে। এই ৰাস্তাটোদি এনেকৈ যায় ই বাহিৰত ওলাব পাৰি। বাহিৰত যিখন মাৰ্কেট আছে তাৰমানে বজাৰ, পালনামৰ সময়ত ইয়াতে বজাৰ লাগে। এইটো এনেকুৱা ৰাস্তা, এইটো বাহিৰৰ ফালেদি। আৰু এইখন হৈছে ইয়াৰে গেট, চুইচ গেট। মানে আশ্ৰমৰ ভিতৰৰ পৰা যিবিলাক পানী আছে, লেতেৰা বস্তুবিলাক এইফালেদি আহে এনেকৈ। এইখন গেট সময় গতিকে বন্ধ কৰি দিব পাৰি বাৰিষা। আৰু এনেকৈ আমি এটা খাই লৈ ভজনালয়ৰ পৰা ওলাই আহি আছোঁ বাহিৰত। এইফালে বজাৰ আছে, আমি এতিয়া গৈ আছোঁ বৰ্তমান বজাৰৰ ফালে। চাই থাকক, বজাৰখন দেখাই আছোঁ আপোনালোকক, কেনেকুৱা বজাৰ, কি আছে ইয়াত। আৰু নদীবিলাকত চাওক এনেকুৱা এটি বনাই দিয়া আছে, পাৰ্ক টাইপৰ। মানে ইয়াত বহি ৰেষ্ট ল'ব পাৰি। নদীৰ পানীৰ হাৱা, ফ্ৰেছ হাৱা ল'ব পাৰি। চাই থাকক। ৰাতিৰ পৰিৱেশ আমাৰ নহত কৃষ্ণগুৰু আশ্ৰমৰ পালনামৰ ৰাতিৰ পৰিৱেশ এয়া। আৰু এইটো হৈছে কীৰ্তন ঘৰ, ইয়াতে একনাম চলি আছে।